মকৰ ৰাশি জুন 2026 এই মাহত ভাগ্য লুকাই থকা ধন খুলি দিব। এটা সিদ্ধান্তই আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। যি সুযোগ আপুনি বহুদিন ধৰি বিচাৰি আছিল সেইটো এই মাহতেই আহিব। কিন্তু সাৱধান, এটা ভুলে ডাঙৰ ক্ষতি আনিব পাৰে। টকা পইচা, চাকৰি আৰু প্ৰেম সকলোতে ডাঙৰ উন্নতিৰ সংকেত আছে। এই মাহত ভাগ্য খুলিব নে বন্ধ হ'ব জানিবলৈ শেষলৈকে চাই থাকক। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে লৈ আহিছোঁ টকা পইচা। এই মাহটো মকৰ ৰাশিৰ বাবে আৰ্থিক দিশত মধ্যমীয়া কিন্তু শক্তিশালী পৰিৱৰ্তনৰ সময়। যদি আপুনি ধৈৰ্য আৰু সঠিক সিদ্ধান্ত ল'ব পাৰে তেন্তে টকা আহিব নতুন পথৰ পৰা, কিন্তু তৎক্ষণাত লাভৰ পিছত দৌৰিলে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আৰম্ভণি ধন যাওক একৰ পৰা প্ৰথম এসপ্তাহ বা 2 সপ্তাহ জুন মাহৰ আৰম্ভণিতে কিছু আৰ্থিক প্ৰেছাৰ অনুভৱ হ'ব পাৰে। পুৰণি বকেয়া, লোন বা অনাৱশ্যক খৰচে মন বিচলিত কৰিব পাৰে। কিন্তু চিন্তা নকৰিব, এইটো অস্থায়ী সময়। এটা ভাল সংকেত আছে, পুৰণি বন্ধ লেনদেন বা ধৰি ৰখা টকা ঘূৰাই আহিব পাৰে। নতুন ইনকামৰ সুযোগ মাহৰ মাজভাগত মকৰ ৰাশিৰ বাবে নতুন ইনকামৰ চেনেল খুলিব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে ইনচেণ্টিভ বা বোনাছৰ সম্ভাৱনা আছে। নতুন প্ৰজেক্টৰ পৰা লাভ, ব্যৱসায়ীসকলৰ বাবে নতুন কাষ্টমাৰ বা ডিল, অনলাইন বা ডিজিটেল মাধ্যমৰ পৰা আয় বৃদ্ধি হ'ব। এটা গুৰুত্বপূৰ্ণ কথা, এই সময়ত নেটৱৰ্কিং বহুত লাভজনক হ'ব। খৰচ আৰু সাৱধানতা, এই মাহত টকা আহিব কিন্তু খৰচো একেলগে বৃদ্ধি পাব। হঠাৎ শ্বপিং, অপ্ৰয়োজনীয় খৰচ, বন্ধু বান্ধৱৰ লগত আৰ্থিক লেনদেন সাৱধান। কাৰো ওপৰত অন্ধভাৱে বিশ্বাস কৰি টকা নিদিব। ইনভেষ্ট আৰু লাভ, জুন 2026 মকৰ ৰাশিৰ বাবে ইনভেষ্টত শ্ল' বাট ষ্টেডি গ্ৰ'থ দেখুৱায়। দীৰ্ঘম্যাদী ইনভেষ্ট ভাল হ'ব। শ্বেয়াৰ বা ৰিস্কি ট্ৰেডিঙত সাৱধান। সম্পত্তি সংক্ৰান্ত সিদ্ধান্ত ল'বলৈ সময়খিনি ভাল। শুভ সংকেত, ধৈৰ্য এই মাহত আপোনাৰ লাভৰ চাবিকাঠি হ'ব। ধন আহিব ক'ৰ পৰা? এই মাহত ধনৰ উৎস হ'ব পাৰে পুৰণি ক্লায়েণ্ট, পাৰ্ট টাইম বা ছাইড ইনকাম, চৰকাৰী বা অফিচিয়েল পেণ্ডিং পে'মেণ্ট, নতুন পাৰ্টনাৰশ্বিপ ডিল। অদ্ভুত কথা, আপুনি য'ত আশা নকৰে তাতেই টকা আহিব পাৰে। আৰ্থিক ভাগ্যৰ টাৰ্ণিং পইণ্ট, মাহৰ শেষত সপ্তাহটো মকৰ ৰাশিৰ বাবে গেম চেঞ্জাৰ সময়। এটা ডাঙৰ সুযোগ আহিব পাৰে বা এটা পুৰণি সমস্যা শেষ হৈ শান্তি আহিব। এই সময়ত লোৱা সিদ্ধান্তই আগন্তুক 3 মাহৰ আৰ্থিক স্থিতি নিৰ্ধাৰণ কৰিব। ফাইনেল মেছেজ, টকা আহিব কিন্তু ৰাখিব পৰা ক্ষমতা এই মাহত আপোনাৰ পৰীক্ষা হ'ব। জুন 2026 মকৰ ৰাশিৰ বাবে সুযোগ আছে, সাৱধানতা লাগিব আৰু ধৈৰ্যই লাভ দিব। এতিয়া আহিছোঁ কৰ্মজীৱন। এই মাহটো মকৰ ৰাশিৰ বাবে কৰ্মজীৱনত উত্থান পতনৰ সময়। কেতিয়াবা কাম কাজ সহজ লাগিব, কেতিয়াবা চাপ বেছি অনুভৱ কৰিব, কিন্তু শেষত ফল ভাল হোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে কামত অলপ বোজা বা অস্থিৰতা থাকিব পাৰে। কাম বেছি হ'ব, বছে বা উচ্চাধিকাৰীৰ চাপ অনুভৱ হ'ব। কিছুমান সিদ্ধান্ত ল'বলৈ দমজা হ'ব পাৰে। এই সময়ত খৰখেদা নকৰিব, শান্ত হৈ কাম কৰক। চাকৰি কৰা লোকসকলৰ বাবে, চাকৰি কৰা মকৰ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো পৰীক্ষাৰ সময়। নতুন দায়িত্ব পাব পাৰে, কামৰ প্ৰেছাৰ বাঢ়িব। ভাল কাম কৰিলে নাম সুনাম বাঢ়িব। বিশেষ কথা, যিসকলে প্ৰমোশ্যন বা ভাল খবৰ আশা কৰিছে তেওঁলোকৰ বাবে মাজৰ সময় ভাল হ'ব পাৰে। নতুন চাকৰিৰ সুযোগ, এই মাহত নতুন চাকৰিৰ সুযোগো আহিব পাৰে। নতুন কোম্পানীৰ অফাৰ, ভিতৰৰ পৰা উন্নতিৰ সুযোগ। দক্ষতা ভিত্তিত ভাল পদ পাব পাৰে, কিন্তু তৎক্ষণাত সিদ্ধান্ত নল'ব, ভালদৰে ভাবি চাব। কামৰ প্ৰেছাৰ বা মনৰ অৱস্থা, এই মাহত মন অলপ প্ৰেছাৰত থাকিব পাৰে। ডেডলাইনৰ প্ৰেছাৰ, একেলগে বহু কাম, কথা বতৰাত ভুল বুজাবুজি, সাৱধানতা। সহকৰ্মীৰ লগত শান্তভাৱে কথা পাতক, খং নকৰিব। সহকৰ্মী আৰু পৰিৱেশ, কামৰ ঠাইত হঠাৎ সময়মতে সহজ নহ'ব। কিছুমান মানুহে সহায় নকৰিব পাৰে। ভুল কথা বা গুজব হ'ব পাৰে, কিন্তু ভাল মানুহো লগ পাব। দলগত কাম কৰিলে সফলতা আহিব। উন্নতিৰ সময়, মাহৰ মাজভাগৰ পৰা লাহে লাহে উন্নতি দেখা যাব। নতুন কাম শিকিবলৈ সুযোগ পাব। দায়িত্ব বৃদ্ধি, কামত স্বীকৃতি। যিসকলে মন দি কাম কৰিব তেওঁলোকৰ ফল ভাল হ'ব। শেষ সপ্তাহৰ বিশেষ সময়, মাহৰ শেষৰ সপ্তাহটো বহুত গুৰুত্বপূৰ্ণ হ'ব। ডাঙৰ সিদ্ধান্ত ল'ব লাগিব পাৰে। চাকৰি বা পদৰ পৰিৱৰ্তন সম্ভৱ। নতুন দিশ আৰম্ভ হ'ব পাৰে। এই সময়ৰ সিদ্ধান্তৰ ভৱিষ্যত গঢ়িব। শেষ কথা, এই মাহ সহজ নহয়, কিন্তু কঠিন কামে সফলতা আনিব। জুন 2026 সুযোগ আছে,
প্ৰেছাৰো আছে, কিন্তু ধৈৰ্য ৰাখিলে সফলতা নিশ্চিতভাৱে পাব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই মাত্ৰ মকৰ ৰাশিৰ প্ৰেম জীৱনত অলপ মধ্যমীয়া সময় হ'ব। কেতিয়াবা মৰম বাঢ়িব, কেতিয়াবা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু শেষত সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ আছে। মাহৰ আৰম্ভণিতে প্ৰেম জীৱনত অলপ দূৰত্ব বা মনোমালিন্য দেখা দিব পাৰে। কথা কম হোৱা, ব্যস্ততাৰ বাবে সময় কম দিয়া, সৰু সৰু কথাত ভুল বুজাবুজি। এই সময়ত খং নকৰিব, শান্ত হৈ কথা পাতক। গুৰুত্বপূৰ্ণ, মনে মনে থাকিলে সমস্যা বাঢ়িব পাৰে, কথা পাতিলে সমাধান হয়। প্ৰেমিক প্ৰেমিকাৰ বাবে, যিসকল প্ৰেমত আছে তেওঁলোকৰ বাবে এই মাহটো অলপ আৱেগিক হ'ব। নতুন অনুভৱ বাঢ়িব, কিছুমান সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। ৰিলেশ্যনশ্বিপ ছিৰিয়াছ হোৱাৰ সুযোগ আছে, কিন্তু অতি সন্দেহ বা জেলাচি এৰাই চলিব। দাম্পত্য জীৱন, বিবাহিত মকৰ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো দায়িত্ব আৰু বুজাবুজিৰ সময়। ঘৰুৱা দায়িত্ব বাঢ়িব, কেতিয়াবা সৰু তৰ্ক বিতৰ্ক হ'ব পাৰে, কিন্তু মৰমো থাকিব। সাৱধানতা, জীৱনসংগীৰ কথা ভালদৰে শুনা, অপেক্ষা নকৰিব। মনৰ অৱস্থা আৰু অনুভৱ, এই মাহত মন অলপ সংবেদনশীল থাকিব পাৰে, সৰু কথাত দুখ লাগিব, অতীতৰ কথা মনত পৰিব, সন্দেহ বাঢ়িব পাৰে। উপায়, নিজে নিজে কথা ধৰি নাৰাখি স্পষ্টভাৱে কথা পাতক। পুনৰ মিলনৰ সম্ভাৱনা, যিসকলৰ সম্পৰ্ক ভাঙি গৈছিল তেওঁলোকৰ বাবে এই মাহত পুনৰ যোগাযোগৰ সুযোগ আহিব পাৰে। পুৰণি ব্যক্তি পুনৰ ঘূৰি আহিব। ভুল বুজাবুজি শেষ হ'ব পাৰে, নতুন আৰম্ভণি সম্ভৱ, কিন্তু তৎক্ষণাত বিশ্বাস নকৰিব, সময় লওক। মধ্যমা, মাহৰ মাজৰ সময়খিনিত প্ৰেম জীৱনত অলপ শান্তি আহিব, কথা বতৰাত উন্নতি হ'ব, একেলগে সময় কটোৱা, সম্পৰ্কৰ উষ্ণতা বঢ়া। এই সময় ভাল স্মৃতি গঢ়িবলৈ উপযুক্ত সময়। সাৱধানতাৰ সময়, এই মাহত কিছুমান কথা মনত ৰাখিব লাগিব। তৃতীয় ব্যক্তিৰ কথা নুশুনিব, গুজবক বিশ্বাস নকৰিব, সন্দেহে সম্পৰ্ক নষ্ট কৰিব, বিশ্বাসেই প্ৰেমৰ মূল শক্তি হ'ব। মাহৰ শেষ সপ্তাহত প্ৰেম জীৱনৰ বাবে গুৰুত্বপূৰ্ণ, সম্পৰ্ক শক্তিশালী হ'ব পাৰে, দাম্পত্য জীৱনত শান্তি আহিব, ফিউচাৰ প্লান বিবাহ কমিটমেণ্ট আলোচনা হ'ব পাৰে। এই সময়ত লোৱা সিদ্ধান্তই সম্পৰ্কৰ দিশ সঠিক কৰিব পাৰিব। শেষ কথা, এই মাহত প্ৰেমত অলপ উঠানমা থাকিলেও শেষত হৃদয়ৰ সংযোগ শক্তিশালী হ'ব। জুন 2026ত মৰম আছে, ভুল বুজাবুজিও আছে, কিন্তু ধৈৰ্যই সম্পৰ্ক বচাব আৰু গঢ়িব। এতিয়া আহিছোঁ ভাগ্য। জুন মাহতনো মকৰ ৰাশিৰ ভাগ্য কেনেকুৱা থাকিব? এই মাহত মকৰ ৰাশিৰ ভাগ্য লাহে লাহে খুলিবলৈ আৰম্ভ কৰিব। আৰম্ভণিতে ভাগ্য অলপ লুকাই থাকিব পাৰে, কিন্তু মাহটো আগবঢ়াৰ লগে লগে ভাল সুযোগ আহিব। মাহৰ আৰম্ভণিতে ভাগ্য অলপ শ্ল' মুভমেণ্ট দেখুৱাব, কামত বাধা অনুভৱ হ'ব পাৰে, কিছুমান কাম দেৰি হ'ব, মন অলপ চিন্তিত থাকিব পাৰে, কিন্তু এইটো স্থায়ী নহয়, ধৈৰ্য ৰাখিব। গুৰুত্বপূৰ্ণ কথা, যি দেৰি হয় সেয়া ভাল কিবা আনিবলৈ হয়। ভাগ্যৰ সহায় ক'ত পাব? এই মাহত ভাগ্য বিশেষকৈ এটা দিশত সহায় কৰিব, চাকৰি বা কেৰিয়াৰত উন্নতি, পুৰণি বন্ধ কাম সম্পূৰ্ণ হোৱা, নতুন সুযোগ দেখা দিয়া, মানুহৰ সহায় পোৱা। অদ্ভুত কথা, আপুনি য'ত আশা নকৰে তাতেই সহায় পাব পাৰে। মাহৰ মধ্যভাগ, মাহৰ মাজৰ সময়খিনিত এক্টিভ হ'বলৈ আৰম্ভ কৰিব, কাম সহজ হ'ব, বাধা বিঘিনি কমি যাব, নতুন সুযোগ আহিব। এই সময়ত আপোনাৰ চেষ্টা প্লাছ ভাগ্য মিলি দুয়ো ভাল ফলাফল লাভ কৰিব। ভাগ্য আৰু সম্পত্তি, ভাগ্যই আৰ্থিক দিশতো অলপ সহায় কৰিব, পুৰণি ধন ঘূৰাই আহিব পাৰে, নতুন ইনকামৰ পথ মুকলি হ'ব, আনএক্সপেক্টেড লাভ হ'ব পাৰে, কিন্তু অপচয় নকৰিব। ভাগ্য আৰু চাকৰি, কৰ্মজীৱন, কৰ্মক্ষেত্ৰত ভাগ্যৰ সহায় কৰিব, প্ৰমোশ্যন বা ৰিকগনিশ্যন সম্ভৱ, নতুন দায়িত্ব লাভ, ভাল মানুহৰ সহায় পাব, কিন্তু সফলতাৰ মূল চাবিকাঠি আপোনাৰ কঠোৰ পৰিশ্ৰম। ভাগ্য আৰু সম্পৰ্ক, প্ৰেম আৰু দাম্পত্য জীৱনত ভাগ্য অলপ সহায় কৰিব, ভুল বুজাবুজি কমি যাব, সম্পৰ্কত উন্নত হ'ব, পুৰণি সম্পৰ্ক পুনৰ জাগিব পাৰে, কিন্তু বিশ্বাস বজাই ৰাখিব লাগিব। ভাগ্যৰ সাৱধানতা সংকেত, এই মাহত ভাগ্য থাকিলেও কিছুমান কথা মনত ৰাখিব লাগিব। খৰখেদাকৈ সিদ্ধান্ত নল'ব, অন্ধবিশ্বাস নকৰিব, ৰিস্ক লোৱাৰ আগতে ভাবি চিন্তি ল'ব। ভাগ্য সহায় কৰে, কিন্তু সাৱধানতাই ৰক্ষা কৰে। মাহৰ শেষ সপ্তাহটো মকৰ ৰাশিৰ বাবে ষ্ট্ৰং লাক পিৰিয়ড হ'ব। ডাঙৰ সুযোগ আহিব পাৰে, ৰৈ থকা কাম সম্পূৰ্ণ হ'ব, নতুন আৰম্ভণি সম্ভৱ। এই সময়ত লোৱা সিদ্ধান্তই ভৱিষ্যত গঢ়িব। শেষ কথা, মকৰ ৰাশিৰ ভাগ্য এই মাহত লাহে লাহে খুলিব, কিন্তু শেষত শক্তিশালী ফল দিব। জুন 2026, ধৈৰ্য লাগিব, সুযোগ আহিব, ভাগ্যৰ সহায় কৰিব, কিন্তু সফলতা আপোনাৰ চেষ্টা প্লাছ ভাগ্য দুয়োটাই আনিব। মকৰ ৰাশি, এতিয়া লৈ আহিছোঁ আপোনাৰ বাবে
শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ জুন 2026। এই মাহত মকৰ ৰাশিৰ বাবে বিশেষভাৱে শুভ দিশসমূহ হৈছে দিনসমূহ 3 জুন, 7 জুন, 12 জুন, 18 জুন, 24 জুন আৰু 29 জুন। এই দিনবোৰত নতুন কাম আৰম্ভ কৰিব পাৰে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে, চাকৰি, টকা, সম্পৰ্কৰ ভাল খবৰ আহিব পাৰে। শুভ সংখ্যা মানে লাকি নাম্বাৰ 3, 6, 8 আৰু 9। এই সংখ্যাবোৰ ফোন নম্বৰ, ডেটা বা ডকুমেণ্টছ ব্যৱহাৰ কৰিলে ভাল ফল দিব পাৰে। গুৰুত্বপূৰ্ণ কামত এই সংখ্যা লক্ষ্য কৰক। শুভ ৰং মানে লাকি কালাৰ্ছ নীলা, কলা আৰু ছাই বৰণীয়া। এই ৰংবোৰ আত্মবিশ্বাস বঢ়াব, নিগেটিভ শক্তি কমাব, কৰ্মক্ষেত্ৰত সহায় কৰিব। বেছি উজ্জ্বল ৰং, অতি ৰঙা, চকচকীয়া কম ব্যৱহাৰ কৰক। প্ৰতিকাৰ হিচাপে এই মাহত ভাগ্য আৰু মানসিক শান্তিৰ বাবে সহজ উপায়: শনিবাৰে তেলৰ চাকি জ্বলাওক। শনিবাৰে সন্ধিয়া ঘৰৰ বাহিৰত তেলৰ চাকি জ্বলালে বাধা বিঘিনি কমি ভাগ্য শক্তিশালী হয়। আৰু ওম চং শনিশ্চৰাই নমঃ এই মন্ত্ৰটো দিনে 108 বাৰ জপ কৰিলে কৰ্মত বাধা কমি স্থিৰতা আহে। কলা তিল দান কৰিব। শনিবাৰে কলা তিল বা কলা বস্তু দান কৰক। ইয়াৰ ফলত আপোনাৰ নিগেটিভ এনাৰ্জি কমি যাব। পুৰণি মানুহৰ সহায় কৰক। বিশেষকৈ দৰিদ্ৰ বা বৃদ্ধ ব্যক্তিক সহায় কৰিলে ভাগ্যৰ পথ খুলিব। শেষ কথা, মকৰ ৰাশিৰ বাবে এই মাহত ভাগ্য লাহে লাহে খুলিব, কিন্তু সঠিক দিন, সংখ্যা আৰু প্ৰতিকাৰে ফল বেছি শক্তিশালী কৰিব। জুন 2026ত শুভ দিন আছে, ভাগ্যৰ সহায় কৰিব, কিন্তু নিয়মিত চেষ্টা লাগিব। এই মাহটো মকৰ ৰাশিৰ বাবে এক পৰীক্ষাৰ লগতে সুযোগৰ সময় আছিল। ক'ৰবাত বাধা, ক'ৰবাত দেৰি, কিন্তু শেষত গৈ সকলো মিলি এটা নতুন দিশ খুলিব পাৰে। যিসকলে ধৈৰ্য ৰাখিলে, শান্ত হৈ আগবাঢ়িলে, তেওঁলোকৰ বাবে এই মাহত এটা নতুন আৰম্ভণিৰ বাট দেখুৱাব। খৰখেদা নকৰিব, ভুল সিদ্ধান্ত নল'ব, এইটোৱে সফলতাৰ মূল চাবিকাঠি। টকা, চাকৰি আৰু প্ৰেম তিনিও দিশতে পৰিৱৰ্তনৰ বতাহ বলিছে, কিন্তু ফল পাবলৈ সঠিক সময় অপেক্ষা লাগিব। শেষত এটাই কথা, জুন 2026 আপোনাক থমাবলৈ নহয়, আপোনাক নতুন জীৱনৰ দিশ দেখুৱাবলৈ আহিছে। ইমান পৰে আপোনালোকে জুন মাহৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।